হয়, জাঁজিমুখত বানৰ বিভীষিকাৰ পাছত আচলতে বনৰীয়া হাতীৰ উপদ্ৰৱ হৈছে আৰু বনৰীয়া হাতী এটা বৃহৎ জাকে আহি যোৱা নিশা ইয়াৰ জাঁজিমুখৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাইছিলে আৰু বহুতো মানুহৰ ঘৰ বাৰীৰ লগতে ভঁৰাল ঘৰ ভাঙি তছনছ কৰিছে। মই এতিয়া উপস্থিত আছোঁ ভীষ্ম পেগু নামৰ এজন ব্যক্তিৰ ঘৰত আৰু সেই ব্যক্তিজনৰ যি আচলতে ভঁৰাল আছিল, সেই ভঁৰালটো যোৱা নিশা অহা বৃহৎ এটা হাতীৰ জাকে আচলতে ভাঙি তছনছ কৰি থৈ গৈছে আৰু কেইদিনমানৰ পূৰ্বে অহা বৃহৎ যি আচলতে বান আহিছিল, সেই বানৰ প্ৰকোপৰ পৰা প্ৰথমতে আচলতে এই জাঁজিমুখবাসী এই সকাহ পোৱাৰ পাছতে আচলতে এতিয়া এই বনৰীয়া হাতী যি আছে জাক সেই বনৰীয়া হাতী জাকে আচলতে তেওঁলোকৰ যিসমূহ খেতিপথাৰৰ সপোন আছিলে সেই সপোন আচলতে তছনছ কৰিছে আৰু যিসমূহ পথাৰৰ সজাল ধোৱা ৰোৱা আচলতে বানৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিছিলে আৰু সেই ৰক্ষাৰ পৰা সজাল ধোৱা ৰোৱা কেইডালো এতিয়া যেন বনৰীয়া হাতীয়ে যি নিশাৰ ভাগত যি আছে বৃহৎ হাতীৰ জাক আহিছে, এই হাতীৰ জাকে খাই আচলতে তছনছ কৰিছে। মোৰ সতীৰ্থ দেখাইছে যে কিদৰে আচলতে এটা গুটি ধানৰ ভঁৰাল আছিলে আৰু সেই গুটি ধানৰ ভঁৰালটো সম্পূৰ্ণৰূপে ভাঙি তছনছ হৈ গৈছে। মুহূৰ্তে ইয়াতে স্থানীয় এজন লোক আছে, তেওঁ জানিছিল কি ক'ব আচলতে এতিয়া বানৰ প্ৰকোপ কমিছে, কিন্তু বানৰ প্ৰকোপ কমাৰ পিছত লগে লগে এতিয়া বৃহৎ হাতীৰ জাক আহিছে আৰু এই হাতীৰ জাকটোৱে যথেষ্ট অনিষ্ট কৰা দেখা গৈছে। হয়, ইয়াত আপাৰ চকুনপৰাৰ পৰা জাঁজিমুখ হাতীখাললৈকে আমাৰ বানপানীত আমি সমস্যাত ভুক্তভোগী হৈ আছিলোঁ। সেই সমান্তৰালভাৱে আমাৰ যোৱা ৰাতিয়ে গোটেই হাতীৰ জাকে আহি পেলাই গোটেইখিনি ইয়াত ভঁৰাল আৰু ধান আৰু কলগছ বাঁহ ইত্যাদি আৰু খেতিপথাৰ বিভিন্ন আমাৰ যথেষ্ট পৰিমাণে আমাৰ ইয়াত ক্ষতি সাধন কৰিছে। গতিকে লৈ পেলাই আমাৰ এনেকুৱা জেগাত আমাৰ বৰমথাৰি বুলিয়ে নহয়, মই কৈছোঁ আপোনাৰ আপাৰ চকুনপৰাৰ পৰা জাঁজিমুখ হাতীখাললৈকে যিমানখিনি ইয়াত বানপানীত ককবকাই থকা পৰিয়ালকেইটা বা ৰাইজে এতিয়ালৈকে কোনো ধৰণত আমি ভালকৈ জীৱিত মানে আমি জীয়াই থাকিব পৰা আমাৰ সুবিধাজনক হোৱা নাই। কাৰণ বুলি ক'লে ইয়াত ডাইৰেক্টলি আমাৰ বানপানীটো সমস্যা হয়, গৰাখহনীয়া আৰু লগতে এনেকুৱা হাতীৰ উপদ্ৰৱ কৰিছে যে হাতীৰ উপদ্ৰৱৰ কাৰণে আমি ভালকৈ ইয়াত ৰাতি টোপনি কটি আমি থাকিবলগীয়া হৈছে। আচলতে তেওঁলোকে আচলতে উজাগৰি নিশা আচলতে কটাবলগীয়া হৈছে আৰু কেইদিনমানৰ পূৰ্বে ইয়াতে এটা 4জনীয়া হাতী দল আহিছিলে। সেই 4জনীয়া হাতী দলৰ পৰা এটা সৰু হাতী পোৱালি ইয়াতে জাকৰ পৰা আঁতৰি গৈছিলে। তাৰ পৰৱৰ্তী পৰ্যায়তে এটা বৃহৎ হাতী জাক আহিছে আৰু এই জাকটোৱে আচলতে এই যে আচলতে হাতীহালৰ পৰা আৰম্ভ কৰি যি আছে উপশগুনপৰালৈকে যি আছে অঞ্চল আছে, এই অঞ্চলসমূহত আচলতে এতিয়া